নমঃ নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল 1432 ভাস্কৰাব্দৰ অসমীয়া এই বৰ্ষৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল জনাব বিচাৰিছো সকলোৰে শুভ আৰু মংগলময় হওক এই বৰ্ষটো অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছো কন্যা ৰাশিৰ প্ৰত্যেক গৰাকী জাতক জাতিকাকে মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক এই বৰ্ষত বিগত বৰ্ষত কৰিব নোৱাৰা কামসমূহ এই বৰ্ষত যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে মা ভগৱতীৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছো আমাৰ শ্ৰোতা দৰ্শকসকল এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো আমি খুবেই আশাবাদী আপোনালোকৰ ওচৰত নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিতে জনাব বিচাৰিছো আপোনাৰ জন্মকুণ্ডলীখন যদি চাই ল'ব বিচাৰে গ্ৰহৰ গতিবিধিৰ কথা জানিব বিচাৰে স্ক্ৰীনত দেখি থকা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে আপোনালোকৰ সুবিধাৰ্থে এই নম্বৰটো দিয়া হৈছে কিছু খৰচৰ বিনিময়ত আপোনালোকে আপোনাৰ জন্মকুণ্ডলী চাই ল'ব পাৰিব ভাগ্যফল জানিব পাৰিব কন্যা ৰাশি হৈছে ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি 6 নম্বৰ ৰাশি উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 3টাকৈ পদ হস্ত নক্ষত্ৰৰ 4টাকৈ পদ চিত্ৰা নক্ষত্ৰৰ 2টাকৈ পদ লৈ কন্যা ৰাশি গঠিত হৈছে কন্যা ৰাশিৰ আদ্যক্ষৰ প বুলি কোৱা হৈছে ৰবিক্ৰান্তিৰ 150ৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত কন্যা ৰাশি অৱস্থিত হৈ আছে বিশেষভাৱে আহিবলগীয়া বৰ্ষটোনো কেনেধৰণৰ হ'ব তাকে জনাব বিচাৰিছো যিসকলে ভাল পায় আমাৰ চেনেলটো আগবাঢ়ি যোৱাটো বিচাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছো কন্যা ৰাশিৰ বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে প্ৰত্যেকটো আমি বুজিব পৰাকৈ কথাখিনি ক'ব বিচাৰিছো পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হয় কন্যা ৰাশিক জন্মকালত নিজৰ স্থানত শুভ স্থানত বুধ থাকে তেনে ক্ষেত্ৰত অকলশৰে অৱস্থান কৰে তেনেধৰণৰ শুভ ফল দেখিবলৈ পোৱা যায় কন্যা ৰাশি ধাৰ্মিক হয় ক্ষমাশীল হয় সুমতি হয় আৰু লেখক চিত্ৰকাৰ আদিত সুনাম অৰ্জনো কৰিব পাৰে বংশা অনুক্ৰমিকভাৱে তেওঁলোক ধনী হয় পৈতৃক সম্পত্তিৰ পৰা চহকী হয় কন্যা ৰাশি সুন্দৰভাৱে এই বিশেষ ফলাফল দেখা গৈছে কন্যা ৰাশি ব্যক্তিসকল আত্মীয় স্বজনৰ সহানুভূতি নাপালেও বন্ধুসকলৰ পৰা সহযোগ পাবলৈ সক্ষম হয় কন্যা ৰাশিৰ ব্যক্তিসকলৰ মন ৰহস্যৰে ভৰপূৰ হৈ থাকে তেওঁলোকৰ মনটো সাধাৰণতে বুজিব পৰা নাযায় প্ৰেম ভালপোৱাৰ প্ৰতীক আদিৰ প্ৰতীক বুলি কোৱা হয় বিশ্বাসযোগ্য বুলি কোৱা হয় কন্যা ৰাশি বিশেষভাৱে এই ৰাশিৰ পদোন্নতি বদলীকৰণ বাণিজ্য কি ধৰণেনো যাব এই বৰ্ষ তাকে অকণমান ক'ব বিচাৰিছো কন্যা ৰাশিৰ এইবাৰ ব্যক্তিগত প্ৰতিষ্ঠান চৰকাৰী চাকৰি নিজৰ ব্যৱসায় কৃষি কৰ্ম আদিত সমানে পাৰদৰ্শিতা দেখুৱাই জীৱিকা নিৰ্বাহ কৰিব পাৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে গুৰুত্ব দিয়ে ধন সঞ্চয় কৰাত আইন মঞ্চ অভিনয় ৰেলৱে ডাক প্ৰশাসন ৰাজনৈতিক সুচাৰু কলা খেলুৱৈ অভিনেতা উকিল
মণ্ডল, বীমা কোম্পানী, ইঞ্চুৰেঞ্চ কোম্পানী আদিত পাৰদৰ্শিতা তেওঁলোকে দেখুৱাব পাৰে। এয়াই হৈছে তেওঁলোকৰ এক বৈশিষ্ট্য বুলি ক'ব লাগিব। এতিয়া আমি যদি ধনৰ ভাৱৰ কথা কওঁ, ধন টকা সকলোকে জৰুৰী। ধন টকা অবিহনে এজন ব্যক্তি চলাটো বহুতো পৰিমাণে কঠিন। গতিকে ধন টকাৰ কথাখিনি আহিবই। 2025-2026 মাজৰ যি অসমীয়া বৰ্ষ, ধনৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পৰিব? বৰ্ষকালৰ আৰম্ভণিতে কেতু বিশেষভাৱে কন্যা ৰাশিত, দ্বিতীয়ত চন্দ্ৰ, ষষ্ঠত শনি আৰু শুক্ৰ, সপ্তমত ৰাহু আৰু বুধ, অষ্টমত ৰবি, নৱমত বৃহস্পতি, একাদশত মংগল গ্ৰহই অৱস্থান কৰিছে। এই বৰ্ষত চোৰৰ পৰা ভয় আহিব পাৰে, সম্পদ নষ্ট হ'ব পাৰে। এনেধৰণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। ধনৰ ক্ষেত্ৰত নতুন নতুন উদ্যোগ, কৃষি কৰ্মৰ পৰা লাভান্বিত হ'ব পাৰিব। শত্ৰু আপোনাৰ পৰাজিত হ'ব, উদ্যোগত সফলতা আহিব। আত্মীয় স্বজনৰ সৈতে বিনিয়োগৰ ক্ষেত্ৰত ভাল ফল দেখা গৈছে। এই বৰ্ষৰ ধনৰ অধিপতি গ্ৰহ শুক্ৰ বৰ্ষৰ আৰম্ভণিকালত ষষ্ঠত শুভ হিচাপে থকাৰ বাবেই পানীয় দ্ৰব্য, যিকোনো পানীয় দ্ৰব্যৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, বিভিন্ন ধৰণৰ মনোহাৰী ব্যৱসায়, হাঁহ কুকুৰা, কৃষি কৰ্ম, গাহৰিৰ ফাৰ্ম ইত্যাদিত লাভান্বিত হ'ব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৃহস্পতি ভাগ্যস্থানত থকাৰ বাবেই ব্যৱসায়ত বৃদ্ধি আহিব। নতুন নতুন এনেধৰণৰ পৰিকল্পনা আহিব, যি পৰিকল্পনাই বাস্তৱায়িত ৰূপ ল'ব আৰু শুভ মংগলময় প্ৰভাৱ পাব। কৰ্মস্থানত কৰ্মৰ অধিপতি বুধ গ্ৰহ হোৱাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ ক্ষেত্ৰত বহুতেই ভাল। বিশেষভাৱে বহাগ মাহৰ 15 তাৰিখৰ পৰা কিছু কিছু ক্ষেত্ৰত অশুভ ফলো দেখা যায়। যদিও কন্যা ৰাশিৰ জাতক জাতিকাসকলে শিক্ষা, পুলিচ, মেডিকেল, কাৰিকৰী বিভাগ, প্ৰতিৰক্ষা, গৃহ বিভাগ, ৰেল বিভাগ ইত্যাদিত কৰ্ম পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বেংক, কোম্পানী ইত্যাদিতো চাকৰি প্ৰাপ্তি বা কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত শুভ প্ৰভাৱ দেখা গৈছে আৰু বিভিন্ন ধৰণৰ অসুবিধা পাই থকা বিবাহৰ পাত্ৰ পাত্ৰীসকলে উত্তম পাত্ৰ পাত্ৰী লাভৰ সম্ভাৱনাও দেখা গৈছে। প্ৰতিকাৰ হিচাপে এই বৰ্ষত আপোনালোকৰ অশুভ গ্ৰহ ৰাহু, শনি, কেতু, মংগল এইকেইটা গ্ৰহৰ প্ৰতিকাৰ কৰিব আৰু ভাল ফলাফল লাভ কৰিব পাৰিব। বিশেষভাৱে আপোনালোকক অনুৰোধ, যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা কিবা এটা এই চেনেলটোৰ প্ৰতি আন্তৰিকতা আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ।